নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আইসিসি চেম্পিয়ন্স ট্ৰফি চলি আছে ফাইনেললৈ বেছি সময় নাই ফাইনেলৰ ওপৰত আমি বেলেগ এটা ভিডিও দিম কিন্তু আজি এইটো ভিডিও এটা পৃথক ভিডিও আইসিসি চেম্পিয়ন্স ট্ৰফিৰ সৰ্বাধিক ৰান যিজনে কৰে তেখেতক প্ৰদান কৰা হয় গোল্ডেন বেট এখন সোণৰ বেট উপহাৰ দিয়া হয় 2013 চনত যেতিয়া আইসিসি চেম্পিয়ন্স ট্ৰফি ভাৰতে জিকিছিল তেতিয়া এইটো পুৰস্কাৰ ভাৰতৰ শিখৰ ধৱনে লাভ কৰিছিল 2025 চনত কোনে লাভ কৰিব গোল্ডেন বেট কোনে আটাইতকৈ বেছি ৰান কৰি আছে হেতু আমি চাব লাগিব গতিকে বৰ্তমান সময়ত গোল্ডেন বেট আপোনালোকে যদি যিখন আটাইতকৈ বেছি ৰান কৰিছে তাৰ লিষ্টখন চাই বৰ্তমান সময়ত গোল্ডেন বেটখন পাবলগীয়া অৱস্থাত আছে ইংলেণ্ডৰ বেন ডাকেট তেখেতে সৰ্বমুঠ 227 ৰান কৰিছিল 227 ৰান কৰাৰ পাছত তেওঁলোকৰ টিমটো এলিমিনেট হৈ গৈছিল বাহিৰ হৈ গৈছিল আইসিসি চেম্পিয়ন্স ট্ৰফিৰ পৰা গতিকে 227 ৰান কৰি তেখেতে এটো সিকিউৰ কৰিবলৈ হয়তো সক্ষম নহব কাৰণ বৰ্তমান ফাইনেল পোৱা দুইটা টিম ভাৰত আৰু নিউজিল্যান্ড এই দুইটা টিমত এনেকুৱা কেইজনমান প্লেয়াৰ আছে যাৰ ৰান সেই 227 ৰ আশে-পাশে আছে আৰু কেইটামান ৰান কৰিলে তেওঁলোকে 227 তকৈ বেছি ৰান কৰিব পাৰিব গতিকে গোল্ডেন বেট ইণ্ডিয়া বা নিউজিল্যান্ডৰ ভিতৰত কোনোবা এটা টিমৰ কোনোবা এজনে পোৱাটো নিশ্চিত বৰ্তমান সময়ত হৈ পৰিছে গতিকে বেন ডাকেটে যদিও বা 227 ৰান কৰি আছে ভাৰতৰ কাৰ হাতত চান্স আছে নিউজিল্যান্ডৰ কাৰ হাতত চান্স আছে আমি এবাৰ হেতু চাই লওঁ গতিকে ৰাচিন ৰবীন্দ্ৰ তেখেতৰ 226 ৰান আছে তেখেতক আৰু 2 ৰান লাগে চেম্পিয়ন্স ট্ৰফিৰ গোল্ডেন বেট নিজৰ দখল কৰিবলৈ 227ক বিট কৰিবলৈ তেওঁক লাগে 2 ৰান 228 কৰিবৰ কাৰণে বিৰাট কোহলিৰ 217 ৰান আছে বিৰাট কোহলিয়ে পিছ পৰি আছে 11 ৰানত পিছ পৰি আছে বেন ডাকেটতকৈ 11 ৰান বেছি কৰিব লাগিব তেতিয়া সাধাৰণতে 227 যেহেতু কৰিছে 217 ৰান হৈ আছে বিৰাট কোহলি গতিকে বিৰাট কোহলিৰো চান্স আছে ৰচিন ৰবীন্দ্ৰ 226 বিৰাট কোহলি 217 শ্ৰেয়স আয়াৰৰ 195 ৰান হৈ আছে গতিকে আয়াৰৰো ধুনীয়া চান্স আছে গোল্ডেন বেট জিকাৰ টম লেথমৰ 191 আছে টম লেথমৰ আশে-পাশে আছে কেন উইলিয়ামছনৰ 189 ৰান আছে তেখেতো কিন্তু আশে-পাশে আছে নথকা নহয় শুভমান গিলৰ 157 ৰান হৈ আছে শুভমান গিলে কিন্তু অলপ বেছি ৰান কৰিব লাগিব 100ৰ আশে-পাশে ৰান কৰিব লাগিব উইলিয়ামৰ 150 ৰান আছে গতিকে এই কেজন বেটাৰ আশে-পাশে আছে ইণ্ডিয়া আৰু নিউজিল্যান্ড টিমৰ বেন ডাকেটৰ সেই 227 ৰানৰ আশে-পাশে আছে যদি হেতুক বিট কৰে তেতিয়া এওঁলোকৰ ভিতৰত কোনোবা এজনে পাব পাৰিব গোল্ডেন বেট গতিকে যি দেখিছো আমি ৰবীন্দ্ৰ আছে বিৰাট কোহলিৰ ধুনীয়া চান্স আছে আমি আশা কৰিছো বিৰাট কোহলিৰ পৰা 217 ৰান হৈ আছে শ্ৰেয়স আয়াৰ তেখেতৰো কিন্তু ধুনীয়া চান্স আছে 195 তেখেতো যথেষ্ট ওচৰত আছে কেন উইলিয়ামছনৰ ওচৰত আছে 189 লেথম 191 শুভমান আৰু উইলিয়ামৰো চান্স আছে গতিকে কোনে পাব গোল্ডেন বেট আপোনালোকে কি ভাবে কমেন্টত জনাবলৈ নাপাহৰিব বেন ডাকেটটো ইনেও নাপায় বেন ডাকেটৰ 227 ৰান হেফালে কাৰণ এই কেজনেটো ৰান কৰিব ইনেও কৰিব ৰান কোনো জিৰোত আউট নহয় তেনেকে ৰচিন ৰবীন্দ্ৰ যদি জিৰোত আউট হৈ যায় 226ত ৰখি যায় তেটো নহব কোহলিয়ে যদি একো নাই হৈ যাব মোৰ মতে বেন ডাকেটেটো সিকিউৰ কৰিবলৈ মোৰ মতে সক্ষম নহব বাকি সকলে ৰান কৰিবই গতিকে কোনে পাব আপোনালোকে কি ভাবে কোহলিয়ে পালে আমি ভাল পাম যদি বিৰাট কোহলিৰ নিচিনা এজন মহান ক্ৰিকেটাৰে পাবলৈ সক্ষম হয় গোল্ডেন বেট সাধাৰণতে সোণত সুৱগা চৰা পৰিস্থিতি হয় তেনেকুৱা অৱস্থাত গতিকে আমি আশা কৰিছো যে বিৰাট কোহলি এটো পুৰস্কাৰ পাওক গতিকে এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিম আপোনালোকে কি ভাবে কমেন্টত জনাবলৈ নাপাহৰিব কোনে পাব গোল্ডেন বেট বিৰাট কোহলি শ্ৰেয়স আয়াৰ নে শুভমান গিল কমেন্টত জনাব আৰু হেতুটো ফাইনেলত গম পাম ফাইনেলত যোনে বেছি ৰান কৰি দিয়ে হি আগবাঢ়ি যাব গতিকে এই ভিডিওটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিও লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছো এইখন খেলৰ ওপৰত ৰেকৰ্ডৰ ওপৰত বিভিন্ন আলোচনা আহিব ফাইনেলখনৰ ওপৰত যেটো সময় আছে আমি দিম ভিডিওটো এতিয়া ইমানটা সামৰিছো ধন্যবাদ